তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ভ্লগ আজি পুৱাই পুৱাই ৰ'দটো দিছে আৰু মানে কি আজিকালি ৰাতিপুৱা নহয় আজিকালি ডাইৰেক্ট দুপৰীয়া হয় যি ৰ'দ দিছে এই ৰ'দত মানে ওলাব দিগদাৰ হৈ গৈছে মানে চাওক বৰ্তমান বাজিছে 6:30 আৰু এই 6:30তে চাওক ৰ'দটো একদম টিকটিকীয়া ৰ'দ মানে এনেকুৱা মানে ৰ'দ দিছে ন মানে মানুহ মৰিব বাকী আজি মোৰ এই অস্ত্ৰপাত ওলাই লৈছোঁ কাৰণ আজি খেল আছে জনতা ভৱন দিছপুৰত খেল আছে তো যিমান গৰমক খেলিম আৰু এটা ভালকৈ কৈ আছোঁ মানে কি ক্ৰিকেট খেলিব গৈ আছোঁ যে মানে কিহৰ ক্ৰিকেট কি ক্ৰিকেট মই কৈ আছোঁ মানে কি আমাৰ মানে এনেকৈ টুৰ্ণামেণ্ট ক্ৰিকেট টুৰ্ণামেণ্ট লেডাৰ বৰ্ড ক্ৰিকেট টুৰ্ণামেণ্ট চলিয়ে থাকে মানে প্ৰায় তো সেইকাৰণে মানে এই আজিও এনেকুৱা খেল এখন আছে মানে টুৰ্ণামেণ্ট মানে চিৰিজ এখন চলি আছে বৰ্তমান মাত্ৰ 3খন মেচৰ চিৰিজ তো আজি 2 নম্বৰ খেলখন মানে হৈছে এখন খেল আগত হৈ গ'ল এই এখন জিকিছোঁ বাৰু আজি 2 নম্বৰ T20খন হ'বলৈ গৈ আছে জনতা ভৱন গণেশগুৰিত তো তাতে গৈ আছোঁ মানে তাকে ভাবি আছোঁ এই মৰ গৰমত কেনেকৈ খেলিম 30 বৰ্তমান বাজিল 8টা আৰু বৰ্তমান মানে ডিগ্ৰী চেলচিয়াছ হৈ আছে 35 ডিগ্ৰী চেলচিয়াছ এই 8টা বজাতে দিনৰ ভাগত সেই 12টালৈকে খেল হ'ব মানে কি অৱস্থা নাজানো আৰু মানে যোৱা মেটছখন যোনকেইটা হৈছিল প্ৰথম T20খন সেইখন মানে বৰষুণৰ কাৰণে মানে পিছুৱাই দিছিল অলপ খেলখন মানে কি 10টা বজাত হোৱা কথা আছিল তো 12টামান বজাত কৰিছিল আজি এই ৰাতিপুৱা কৰিছে তথাপিতো এই অৱস্থা নাজানো কি হ'ব আজি কেনেকৈ খেলোঁ তো খেলিবতো লাগিবই উপায় নাই তো বলক যাওঁ এই গাড়ীখন কিন্তু মজা গাড়ী দে একদম পানী ছটিয়াই যায় কিন্তু কি লাভ আৰু পানী ছটিয়ালে অলপ যি হিট পৰিছে মানে গোটেই পানী শুকাই যায় অলপতে এইফালে আকৌ এখন নতুন ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য চলি আছে সেইখন ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰ হ'ব তো এইখনত কি হয় নাজানো আৰু গোটেই ফ্লাইঅভাৰে হৈ আছে গোটেই গুৱাহাটীখনত তো ফিল্ড আহি পালোঁ আৰু প্লেয়াৰবোৰ লাহে লাহে আহি আছে আৰু মইতো জল্দি আহি পাওঁ চবতে আহি গ'লে নমস্কাৰ একদম এই বাহঁতেৰি দিছোঁ গুড মৰ্ণিং খেল হ'ব আজি মজাকে গম দা একদম চব লেফ্ট হেণ্ডেড দি বুজিছেনে অনুপ দা গুড মৰ্ণিং যিহেতু আমাৰ খেলখন জনতা ভৱনৰ প্লেগ্ৰাউণ্ডত হ'ব তো এইখন পিটছ হয় তো চাই লওক পিটছখনৰ মাজত অলপ ক্ৰেকছ আছে কিছুমান আৰু মানে ইয়াত ৰলাৰ মাৰিব লাগিব তেতিয়া অলপ মানে ঠিক হ'ব আৰু মানে কি আজি মই স্পিন কৰিম ন তো স্পিনাৰৰ কাৰণে ভাল হ'ব চাগে চাওক ক্ৰেকছবোৰ এনেকৈ পৰি আছে গৰমো না পিটছখন যিহেতু অলপ ক্ৰেক পৰিছে সেইকাৰণে ৰলাৰ মাৰি আছে আৰু আজি গৰমটো ফালিব কিন্তু বাৰে বাৰে কৈ আছোঁ গৰম আজি মানে কম আৰু চাওক পিটছৰ অৱস্থা আজি মানে কি স্পিন কৰিলে বেছি বল বেছি ঘূৰিব সেই বস্তুতে মই এনৰ স্পিনাৰ ন আজি বল চাব মোক আমাৰ প্ৰত্যেকখন খেলত এনেকুৱা সকলো এৰেঞ্জমেণ্ট কৰা হয় যেনেকৈ ব্ৰেকফাষ্ট লাঞ্চ গোটেইখিনি দিয়া হয় বঢ়িয়াকৈ ইয়াত লগতে পানী গ্লুকন দি একদম এনেকৈ পেটি অনা হয় তো টেনশ্যন নাই গৰমত যিমান গৰম হওক বঢ়িয়াকৈ খেলিব পাৰি আৰু তো আমাৰ টছটো হৈ গ'ল এতিয়া টছ জিকি আমি বেটিং লৈছোঁ এই গৰমত বেটিং কৰিব লাগিব আৰু এতিয়া এইটো বল এই বল দি খেলা যাব আৰম্ভ হোৱাৰ আগত মাৰি লওঁ ৰ'ব অলপ তন্দুৰি হৈ ল'ব লগা কিন্তু কল চল নকৰা আকৌ বেয়া নহয় এইটো পকা বুলি কয় পকিছে এইটো কল খেল আৰম্ভ হ'ব হৈছে আৰু এই অপেনিং গৈছে আমাৰ নয়ন দা আৰু শংকৰ দা তো চাই লওক খেলখন বঢ়িয়াকৈ বলিং লগতে আমাৰ মেটচ স্কৰিংবোৰ এনেকৈ হয় মোবাইলত ধুনীয়াকৈ চাই থাকিব পাৰি বৰ্তমান আমাৰ স্ক'ৰ হৈছে 31 for 1 3 অভাৰ 2টা বল এতিয়া এটা উইকেট গৈছে আৰু মোৰ বেটিং দেৰি আছে দিয়ক যিহেতু মই মিডিল অৰ্ডাৰ ন তো অলপ দেৰি হয় মানে কি 5টা 6টা উইকেটৰ পিছতহে মই যোৱা হয় আৰু মনিব দা আজি 250 যাব না আজি 250 মানে যোনটো ৰাউণ্ডে দেখি আছোঁ যাব 240 to 50 ইজিলি যাব তাকে বেছি টাৰ্গেট বেছি যিহেতু যোৱা মেচখন জিকিছোঁ ন আমি আৰু শংকৰ দা ভাল বেটছমেন আছে এতিয়া আছে তাকে বেটছমেন অজস্ৰ আৰু শংকৰ দা ক'ত এজ লাগিল টপ এজ লাগিলে ন 5টা উইকেট গ'ল কিমান মাৰিবা কিমান গৰমটো বেছি ন এতিয়া যিহেতু মই মিডিল অৰ্ডাৰত বহুত গৰম তো মই বেটিং কৰিব যাওঁ এতিয়া আৰু মানে কি আজি অলপ জল্দি গৈছিলোঁ বেটিং কৰিব কাৰণ মই উইকেটছকেইটা পটকৈ গৈছে মানে এই বলটোত মই আউট হ'লোঁ মানে কি বলটো ইমান ল' পৰিল ন ঘপকৈ গমেই নাপালোঁ চাওক এয়া বল্ড হৈ গ'লোঁ উপায় নাই আৰু তো প্ৰথম ইনিংছ খতম আমাৰ টাৰ্গেট দিছে 203 20 অভাৰত এতিয়া 203 কৰিব পাৰে নে চাওঁ অলপ বহি লওঁ ৰেষ্ট লওঁ বৰ্তমানটো লাঞ্চ হৈ আছে কিবা এটা খাই লওঁ ৰ'ব ৰুটি খাব মন নাছিল খেলৰ মাজত কিন্তু এখন খাই লওঁ দিয়ক যিহেতু খালী পেটে আছোঁ ন এতিয়া হেৰিটো কৰোঁ মোৰ বলিং চাওক Out. Out, out.
তো ফাইনেলি খেলখন জিকিলোঁ বা বলিং ঠিকে আছিল বাৰু 3 অভাৰ 3টা উইকেট লৈছোঁ 18 ৰান দিছোঁ জিকিলোঁ কিমান ৰানত জিকিলোঁ পাহৰিলোঁ অলপ পিছত দেখাই আছোঁ বাকী এতিয়া লাঞ্চ চলি আছে লাঞ্চ চাঞ্চ কৰি ল'ব থাকে একদম খামি অৱস্থা নাই চুলিটোৰ অৱস্থা নাই একদম এতিয়া ৰ'দটো কমিছে অলপ এতিয়া ৰিলেক্স ফিল কৰিছোঁ তো এয়াই আমাৰ ফাইনেল স্ক'ৰ আছিল আমি টাৰ্গেট দিছিলোঁ 203 সিহঁতে 178ত অল আউট আৰু অনুপম দা যোন কেপ্টেইন তেওঁ বঢ়িয়া বেটিং কৰিছে হাফ চেঞ্চুৰী মাৰিছে আৰু এইটো মই বেষ্ট বলাৰ হিচাপে আৰু আছোঁ আৰু তো 3টা উইকেট লৈছোঁ তো সেয়াই আৰু কেনেকুৱা জিকিলোঁ বঢ়িয়া তোমাৰ বলিং বঢ়িয়া আৰু থেংক ইউ উইকেট পালা ধুনীয়া এলবিডব্লিউ দুটা এলবিডব্লিউ দুটা আৰু কেটছ এটা ন বঢ়িয়া বলিং কেনে জিকিলোঁ ছেকেণ্ডখনো জিকিলোঁ 3 নম্বৰখন কি হ'ব হোৱাইট ৱাছ একদম হয় দা জিকিলোঁ একদম কিমান দা 3 নম্বৰত অকলে জিকাই দিম মই হয় নেকি নেক্সট খেলত অপেনিং দা বঢ়িয়া ভাল লাগিলে জিকিলোঁ মনিপ দা বঢ়িয়া লাগিল মজা লাগিল তুমি ধুনীয়া পাৰফৰ্মেঞ্চ দিলা থেংক ইউ বহুত বঢ়িয়া লাগিল তুমি খেলি থাকিব লাগে খালি অলপ গৰমটো বেছি আছিল ন আৰু ইয়াৰ আজিলৈ 37 38 মান তাকেতো এইটো যোনটো বতৰ আছে এইটো বেছি মানে এইটোত খেলিব লাগিছিল অলপ এনেকৈ খেলি থাকিলে আমাৰ আহি যাব আমি কম ষ্টেমিনা নাই নে আপোনাৰ চবৰে ষ্টেমিনা আছে নিজৰ সেই কলেজৰ দিনৰ কথা মনত তাকে খেলিছিলোঁ তেতিয়া তাকে চব মিলি খেলিছোঁ ভাল লাগিল ৰূপম দা প্ৰথমতে কংগ্ৰেচুলেশ্যন হাফ চেঞ্চুৰী মাৰাৰ কাৰণে থেংক ইউ ভাল লাগিল খেলি বহুত ভাল খেলে দাদাই আপোনাক মই আউট কৰিলোঁ নেকি তাকে এতিয়া বাৰু নেক্সট খেলখন আকৌ অপেক্ষা কৰি থাকিম গৰমটো অলপ কমিলে হ'ল এতিয়া অক্টোবৰ ছেপ্টেম্বৰত অলপ দুৰ্গা পূজাৰ পিছত ঠাণ্ডা পৰিলে অলপ ভাল হ'ব বস্তুটো এনেকৈ খেলি ভাল লাগিল বঢ়িয়া কেনে জিকিলোঁ তিনিটা উইকেট লাষ্ট উইকেটটো আপুনি লৈছে বঢ়িয়া কৰিছে কাম দিছে সেইটোৱেতো বঢ়িয়া নেক্সট মেচত আৰু মজা কৰিব লাগিব খালি গৰমতে ফাটাই দিছে তাকে পিছত কষ্ট কম হ'ল না সেইকাৰণে অৱশেষত আমাৰ কেপ্টেইন জিকা কেপ্টেইন বঢ়িয়া 50 মাৰিছে বঢ়িয়া তো হৈ গ'ল এতিয়া খাই ল'ব কিবা ভোক লাগিছে সঁচাকৈ বেয়া ভোক লাগিছে কিন্তু এখন ৰুটি খাইছোঁ কি কামত দিব এতিয়া বঢ়িয়াকৈ পোলাও চোলাও মাৰি লওঁ তাৰপিছত যাওঁ আৰু অনুপম বৰা তেখেত আজি বহুত ভাল খেলিছে 60 ৰান কৰিছে দুটা উইকেট বঢ়িয়া ইটছ অল ৰাউণ্ড পাৰফৰ্মেঞ্চ তো হৈ গ'ল চব খেল খুল চব হৈ গ'ল বহুত ভাগৰ লাগিছে এতিয়া যাওঁ আৰু তাৰে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা বোলে জনাব শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই